Video Wave. Explore, learn, succeed. Since 2026. So hello everyone, welcome to With the Web. So as per your request, BTR specific MCQs আজি মই লৈ আহিছোঁ। এইটো not only for Borderland University BEd entrance কাৰণে নহয়, BTRৰ আহিবলগীয়া টেট আৰু ফৰেষ্ট ৰিক্ৰুইটমেণ্টৰ যিটো এক্সাম আছে সবৰে কাৰণে হেল্পফুল হ'ব। সো বলক আমি ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টো। সো ইয়াতে ফাৰ্ষ্ট কুৱেশ্যন কি কৈছে, দ্য ফাৰ্ষ্ট মেজৰ বড়ো একৰ্ড ৱাজ চাইনড ইন হুইচ ইয়েৰ। অৰ্থাৎ প্ৰথমটো যিটো আমাৰ বড়ো একৰ্ড হয় এইটো কিমান চনত চাইন কৰা হৈছিলে, ইট ৱাজ চাইনড ইন দ্য ইয়াৰ 1993। ঠিক আছে, কিমান তাৰিখে, 20 ফেব্ৰুৱাৰী তাৰিখে। 20 ফেব্ৰুৱাৰী তাৰিখে কি কৰা হৈছিল, এইটো চাইন কৰা হৈছিলে। আৰু ইয়াৰ ফলত কি ক্ৰিয়েট হয়, আমাৰ বড়োলেণ্ড অট'নমাছ কাউন্সিলৰ ক্ৰিয়েশ্যন হয়। ঠিক আছে, ডেটটো মনত ৰাখিব, 20 ফেব্ৰুৱাৰী 1993। অ'কে, which organization was prominently associated with the Bodo movement leading to the 1993 accord? কোনটো অৰ্গেনাইজেশ্যন প্ৰমিনেণ্টলি এছ'চিয়েট আছিলে, সেইটো আছিলে আমাৰ আপছু, অৰ্থাৎ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন। অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন কি আছিলে, এটা মেজৰ অৰ্গেনাইজেশ্যন আছিলে সেই সময়ৰ ক্ৰিয়েশ্যনৰ কাৰণে। আৰু ইয়াৰ ওৱান অফ দ্য মষ্ট লিডাৰ কোন আছিলে, তেখেত আছিলে আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 3 লৈ মুভ কৰোঁ। কি কৈছে, হুইচ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট ইজ এছ'চিয়েটেড উইথ দ্য 2003 6 শ্বেডিউল চেঞ্জেছ কনচাৰ্নিং দ্য BTC। অৰ্থাৎ কি হৈছিলে, 2003 6 শ্বেডিউলৰ আমাৰ চেঞ্জেছ আহিছিলে আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক মানে এড কৰি। ঠিক আছে, তো সেইটো কিমান চনত হৈছিলে, সেইটো কিমান নম্বৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আছিলে, সেইটো আছিলে আমাৰ 89 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট, যিটো আমাৰ কিমান চনত আহে, 2003। ঠিক আছে, আৰু এইটো স্পেচিফিকেলি আমাৰ অসমত 6 শ্বেডিউলৰ এমেণ্ডমেণ্ট কৰাৰ কাৰণে বনোৱা হৈছিলে। 89 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2003। অ'কে, কুৱেশ্যন নম্বৰ 4 কি কৈছে, দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ডেট ইজ BTC ৱাজ ক্ৰিয়েটেড ফলোয়িং হুইচ এগ্ৰিমেণ্ট। BTC কিমান এগ্ৰিমেণ্টৰ বা কোনটো এগ্ৰিমেণ্টৰ অধীনত ক্ৰিয়েট কৰা হৈছিলে, সেইটো আছিলে আমাৰ BTC একৰ্ড 2003। মনত ৰাখিব, BTC তিনিটাকে আমাৰ বড়োলেণ্ডৰ তিনিটাকে একৰ্ড চাইন হৈছিলে। এটা হ'ল আমি ফাৰ্ষ্ট একৰ্ড পালোঁ 1993, যাৰ ফলত আমাৰ কি ক্ৰিয়েশ্যন হৈছিলে, বড়োলেণ্ড অট'নমাছ কাউন্সিল, যাক আমি কি বুলি জানিছিলোঁ, BTAD বুলি জানিছিলোঁ। ঠিক আছে, তাৰপিছত কি হ'ল, ইন দ্য ইয়াৰ 2003 আমাৰ BTC একৰ্ড চাইন হয়। ঠিক আছে, যিটো আমাৰ কি কৰে, আমাৰ এই BTAD এৰিয়া বিনিয়োগক মানে কাভাৰ কৰি এটা কাউন্সিল সৃষ্টি হয়। আৰু এটা হৈছিলে ইন দ্য ইয়াৰ 2020, নেক্সটত আমি ডিছকাছ কৰিম। অ'কে, এইখিনি মই প্ৰভাইড কৰি দিছোঁ ইয়াতে। নেক্সট কি কৈছে, কুৱেশ্যন নম্বৰ 5, BTAD ৰিনেমড বা ৰিকনষ্টিটিউটেড এজ দ্য BTR ফলোয়িং। মই অলপ আগতে ক'লোঁ তিনিটাকে এমেণ্ডমেণ্ট হৈছিলে, সেইটো কিমান আমাৰ হৈছিলে, এইটো হ'ল আমাৰ অপশ্যন ডি, ডেট ইজ বড়ো পিচ একৰ্ড 2020। ইয়াৰ ফলত কি হয়, আমাৰ BTADক পুনৰাই ৰিনেম কৰি কি ৰখা হয়, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন, যিটো আমি বৰ্তমান BTR বুলি জানো। ঠিক আছে, এইটো আমাৰ বড়ো পিচ একৰ্ড 2020ৰ অধীনত হৈছিলে। অ'কে, কিমান চনত চাইন হৈছিলে, এইটো 27 জানুৱাৰী 2020। ডেটকেইটা মনত ৰাখিব, ভেৰি ইম্পৰ্টেণ্ট হয়। অ'কে, মই ইয়াতে এটা কুৱেশ্যন লগাই দিছোঁ হেয়াৰ ৰিলেটেড। অন উইচ ডেট ৱাজ দ্য 2020 বড়ো পিচ একৰ্ড চাইনড, এই মাত্ৰ ক'লোঁ 27 জানুৱাৰী 2020। ঠিক আছে, আৰু এইটো কাৰ মাজত চাইন হৈছিলে, এইটো আমাৰ চাইন হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম আৰু ৰিপ্ৰেজেণ্টেটিভছ অফ বড়ো অৰ্গেনাইজেশ্যন। অৰ্থাৎ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম আৰু আমাৰ বড়ো ৰিপ্ৰেজেণ্টেটিভ অৰ্গেনাইজেশ্যনছ লাইক NDFB, আপছু, এইবিলাকে কি কৰিছিলে, মিলি আমাৰ নিউ দিল্লীত এই এগ্ৰিমেণ্টটো চাইন কৰিছিলে। হুইচ টাউন চাৰ্ভছ এজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, সেইটো হ'ল আমাৰ কোকৰাঝাৰ। কোকৰাঝাৰত আমাৰ BTC ছেক্ৰেটেৰিয়েটো আছে। ঠিক আছে, ডেট ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। অ'কে, কুৱেশ্যন নম্বৰ 8 কি কৈছে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, হুইচ স্ক্ৰিপ্ট ইজ অফিচিয়েলি এছ'চিয়েটেড উইথ দ্য বড়ো লেংগুৱেজ এজ ইউজ টুডে। অৰ্থাৎ বৰ্তমান যিটো আমি বড়ো লেংগুৱেজ ইউজ কৰোঁ বা বড়ো পিপলে যিটো বড়ো লেংগুৱেজ ইউজ কৰে, সেইটো কোনটো স্ক্ৰিপ্টৰ পৰা আহে, আমাৰ দেৱনাগৰী স্ক্ৰিপ্টৰ পৰা। সেইকাৰণে আপোনালোকে চাব, বড়োৰ লগত হিন্দীৰ কিন্তু বহুত এটা মিল আছে, লিখা ষ্টাইলটো হিন্দীৰ নিচিনাই হয়, কিয়নো হিন্দীও আমাৰ দেৱনাগৰী স্ক্ৰিপ্টৰ পৰাই লোৱা। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 9, বড়ো বিলংছ টু বড়ো কমিউনিটি পিপল কোনটো ব্ৰড লেংগুৱেজ ফেমিলিত বিলং কৰে, এইটো হ'ব আমাৰ অপশ্যন এ, চিনো টিবেটিয়ান আমাৰ লেংগুৱেজ ফেমিলিত সিহঁতে বিলং কৰে। ঠিক আছে, এক্সপ্লেনেশ্যনখিনি মই ইয়াতে প্ৰভাইড কৰি দিছোঁ। চিনো টিবেটিয়ান লেংগুৱেজ ফেমিলিত বিলং কৰে থ্ৰু দ্য টিবেটো বাৰ্মান ব্ৰাঞ্চ। Question number 10. Who is popularly known as the Bodofa?
বড়োফা বুলি কাক জনা যায় আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্মক কিয় বড়োফা বুলি জনা যায় কাৰণ তেখেত আছিল ওৱান অফ দ্য মষ্ট ইনফ্লুৱেঞ্চিয়েল লিডাৰ যাৰ অধীনত বা যাৰ আমাৰ কি কৰা হৈছিলে নেতৃত্বত আমাৰ BTR বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলটো মানে ফৰ্মেশ্যন হোৱাত সহায় হৈছিলে অ'কে ভেৰি ইম্পৰ্টেণ্ট দ্য বড়ো সাহিত্য সভা ৱাজ এষ্টাব্লিছড ইন বড়ো সাহিত্য সভা কিমান চনত এষ্টাব্লিছ হৈছিলে এইটো হৈছিলে আমাৰ অপশ্যন বি ইন দ্য ইয়াৰ 1952 ঠিক আছে 1952 কিমান তাৰিখে 16th নৱেম্বৰ 1952 আৰু ইয়াৰ প্ৰেছিডেণ্ট বা লিডাৰশ্বিপ কোনে কৰিছিলে তেখেত কৰিছিলে আমাৰ জয়ভদ্ৰ হাজগাৰ ক'ত বাসুগাঁৱত ঠিক আছে মনত ৰাখিব ডেট হ'ল 16 নৱেম্বৰ 1952 আৰু এই প্ৰেছিডেণ্টৰ নামটো মনত ৰাখিব জয়ভদ্ৰ হাজগেৰ হাগজেৰ ঠিক আছে কুৱেশ্যন নম্বৰ 12 which of the following is associated with the recent GI tag initiative in BTR GI tag কোনটো হ'ব ইয়াতে বৰ্তমান আমাৰ অপশ্যন এ আৰণাই ঠিক আছে আৰণাই হ'ল আমাৰ GI tag initiative ইণ্ডিয়াৰ আৰু আমাৰ BTRত মনত ৰাখিব 21টা ট্ৰেডিশ্যনেল আইটেমছে আমাৰ GI tag পাইছে বিটুইন দ্য ইয়াৰ নৱেম্বৰ 2023 পৰা মে 2024 লৈকে তাৰ ভিতৰত কি আছিলে আমাৰ প্ৰডাক্টছ আছিলে ট্ৰেডিশ্যনেল প্ৰডাক্টছত ইনক্লুড কৰিছিলে আৰণাই দখনা জুমগ্ৰা প্ৰনাউন্সিয়েশ্যনটো অলপ বেলেগ হ'লে অলপ ক্ষমা কৰি দিব ঠিক আছে এইকেইটা আমাৰ প্ৰডাক্ট আছিলে GI tag পোৱা আৰু বহুত আছিলে মই কেইটা জাষ্ট ইয়াতে এক্সাম্পল দিছোঁ কুৱেশ্যন নম্বৰ 13 which of the following is a traditional Bodo musical instrument associated with the BTR GI tag initiative অৰ্থাৎ কোনটো এটা কি হয় ট্ৰেডিশ্যনেল বড়ো ইনষ্ট্ৰুমেণ্ট হয় মিউজিকেল ইনষ্ট্ৰুমেণ্ট কোনটো হ'ব এইটো হ'ব আমাৰ অপশ্যন চি দেট ইজ খাম চেৰজা চিফুং এইবিলাক হ'ল আমাৰ বড়ো ইনষ্ট্ৰুমেণ্টছ ট্ৰেডিশ্যনেল ইনষ্ট্ৰুমেণ্টছ যিবোৰে কি পাইছিলে GI tag পাইছিলে ঠিক আছে কুৱেশ্যন নম্বৰ 14 বৈশাগু ইজ প্ৰাইমাৰিলি চেলিব্ৰেটেড এৰাউণ্ড আমি জানো বড়ো পিপলে কি চেলিব্ৰেট কৰে আমাৰ বৈশাগু চেলিব্ৰেট কৰে আমি যেনেকুৱা কি কৰোঁ নিউ ইয়েৰত বিহু চেলিব্ৰেট কৰোঁ তো এনেদৰে বড়ো পিপলে কি চেলিব্ৰেট কৰে বৈশাগু দেট ইজ ইয়ৰ নিউ ইয়েৰ পিৰিয়ডত চেলিব্ৰেট কৰা হয় অ'কে নেক্সট কুৱেশ্যন হুইচ ট্ৰেডিশ্যনেল বড়ো ইনষ্ট্ৰুমেণ্ট ইজ এ ফ্লুট কোনটো এটা বড়ো ট্ৰেডিশ্যনেল ইনষ্ট্ৰুমেণ্ট ফ্লুট হয় এইটো হ'ল আমাৰ চিফুং এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট বহুত এক্সামত এই কুৱেশ্যনটো আহিছিলে আৰু চিফুংটো কিহেৰে বনোৱা হয় আমাৰ বেম্বুৰে বনোৱা হয় ঠিক আছে ইট ইজ এ ট্ৰেডিশ্যনেল বেম্বু ফ্লুইড ইউজড ইন বড়ো মিউজিক ভেৰি ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন নম্বৰ 16 কি কৈছে হুইচ ট্ৰেডিশ্যনেল বড়ো মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ এছ'চিয়েটেড উইথ এ ষ্ট্ৰিংড ইনষ্ট্ৰুমেণ্ট অৰ্থাৎ কি তাতে ষ্ট্ৰিং থাকে গিটাৰৰ নিচিনা বা চিটাৰৰ নিচিনা কি থাকে ষ্ট্ৰিং থাকে এইটো কোনটো হ'ব এইটো হ'ব আমাৰ চেৰজা আপোনালোকে এই বস্তুখিনি মই একচুৱেলি ইমেজটো লগাবলৈ পাহৰি গ'লোঁ এইটো আপোনালোকে গুগলত চাৰ্চ কৰি ইমেজকেইটা চাই ল'ব তেতিয়া আপোনালোকৰ ভালকৈ মনত থাকি যাব বস্তুকেইটা ঠিক আছে চেৰজা এটা ট্ৰেডিশ্যনেল কি বোট বা ষ্ট্ৰিং মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয় চেৰজা ইজ এ ট্ৰেডিশ্যনেল বোট বা ষ্ট্ৰিং মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয় কাৰ বড়ো কমিউনিটিৰ যিটো GI tag পাইছে অ'কে এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কি কৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট কম্পজিশ্যন অফ দ্য BTC এজ উই ন আমাৰ BTC কি নতুন নিজা এটাকে কাউন্সিল আছে তো ডেফিনেটলি তাত মেম্বাৰ্ছো থাকিব আমাৰ BTCত মেম্বাৰ্ছ কিমান থাকে মেম্বাৰ্ছ থাকে 46 তাৰে আমাৰ 40 থাকে ইলেক্টেড 5টা ডিষ্ট্ৰিক্ট হয় আমাৰ বৰ্তমান BTRত কি আছিলে আমাৰ কোকৰাঝাৰ বাক্সা চিৰাং ওদালগুৰি আৰু তামোলপুৰ এই 5টা ডিষ্ট্ৰিক্টৰ পৰা আমি 40 জনক কি কৰোঁ ইলেক্ট কৰোঁ আৰু 6 জনক কোনে নমিনেট কৰে গভৰ্ণৰে নমিনেট কৰে ডেট মিনছ টোটেল 46 আমাৰ মেম্বাৰ্ছ থাকে ঠিক আছে 40 আৰ ইলেক্টেড 6 আৰ নমিনেটেড অ'কে ইন টোটেল 46 ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো অ'কে নেক্সট কুৱেশ্যন নম্বৰ 18 দ্য বড়ো লেংগুৱেজ ৱাজ ইনক্লুডেড ইন দ্য 8th schedule ঠিক আছে 8th scheduleত বড়ো লেংগুৱেজ বৰ্তমান আমাৰ ইনক্লুডেড আছে দেৰ আৰ টোটেল 22 লেংগুৱেজেছ তাৰ ভিতৰত বড়ো আমাৰ এটা ইনক্লুডেড লেংগুৱেজ হয় তাত কিমান কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ থ্ৰুৱেদি সেইটো ইনক্লুড হৈছিলে কিমান হ'ব এইটো হয় আমাৰ 92nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট ইন দ্য ইয়াৰ 2003 92nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ সৈতে কি হয় আমাৰ 8th scheduleত বড়োক এড কৰা হয় বড়ো লেংগুৱেজক আৰু বড়োৰ সৈতে আৰু 3টা লেংগুৱেজক এড কৰা হৈছিলে এই 3টা লেংগুৱেজ কি আছিলে ডোংৰী মেথিলি আৰু সান্থালী এইটো আপোনালোকে কেনেধৰণে মনত ৰাখিব আইদাৰ বাই দ্য ৱৰ্ড বড়োমাছ বা BDSM ঠিক আছে বড়ো ডোংৰী সান্থালী এণ্ড মেথিলি আৰু কি হ'ব নহ'লে বড়োমাছ ঠিক আছে এই দুটা ৱৰ্ডেৰে আপোনালোকে নিমনিকাৰে মনত ৰাখিব পাৰে অ'কে কুৱেশ্যন নম্বৰ 19
ভেৰি ইম্পৰ্টেণ্ট, বহুতকেইটা এক্সামত এই কুৱেশ্যনটো আহিছিলে। আছাম ষ্টুডেণ্টছ ডে ইজ অবজাৰ্ভড এনুৱেলি অন, অসমে কি কৰে ষ্টুডেণ্ট ডে অবজাৰ্ভ কৰে কোন তাৰিখে, সেইটো হ'ল আমাৰ 31st মাৰ্চ। 31st মাৰ্চ তাৰিখে কি কৰা হয়, আমাৰ ষ্টুডেণ্টছ ডে চেলিব্ৰেট কৰা হয়। কিয়, কাৰণ 31st মাৰ্চ কি আছিলে, আমাৰ বাৰ্থ এনিভাৰ্চাৰী আছিলে কাৰ, বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ। আৰু অসম গভৰ্ণমেণ্টে কি কৰিছিলে, অফিচিয়েলি ৰেকগনাইজ কৰিছিলে ফ্ৰম দ্য ইয়াৰ 2023 যে এই 31st মাৰ্চক কি কৰা হ'ব, আমাৰ ষ্টুডেণ্ট ডে হিচাপে চেলিব্ৰেট কৰা হ'ব। Which slogan is closely associated with বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম? কি আছিলে, এইটো আছিলে আমাৰ অপশ্যন চি, লিভ এণ্ড লেট লিভ, বছ মানে জীয়াই থাকক আৰু আমাক জীয়াই থাকিবলৈ দিয়ক। মনত ৰাখিব, বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম যে আছিলে তেখেত কিন্তু একদম মানে অহিংসা থ্ৰুৱেদি মানে আমাৰ BTRক ফৰ্মেশ্যন কৰিব চেষ্টা কৰিছিলে, ঠিক আছে। তেখেতে গান্ধীজীৰ পৰম ভক্ত আছিলে, হিংসা থ্ৰুৱেদি নহয়। অ'কে, 21 নম্বৰ কুৱেশ্যন, ইম্পৰ্টেণ্ট পাৰ্চনেলিটি হয় আমাৰ কালীচৰণ ব্ৰহ্ম। তো কালীচৰণ ব্ৰহ্ম কি আমাৰ প্ৰাইমাৰীলি ৰিমেম্বাৰ্ড এজ, তেখেত কি আছিলে আমাৰ, তেখেত আছিলে আমাৰ ছ'চিয়েল আৰু ৰিলিজিয়াছ ৰিফৰ্মাৰ। আপোনালোকে যদি কেতিয়াবা বড়োলেণ্ড ইউনিভাৰ্চিটি যায় তেতিয়া আপোনালোকে কালীচৰণ ব্ৰহ্মৰ ষ্টেচু দেখা পাব বহি থকা অৱস্থাত, ঠিক আছে। কালীচৰণ ব্ৰহ্ম ভেৰি ইম্পৰ্টেণ্ট পাৰ্চনেলিটি আছিলে, তেখেত আছিলে এজন ছ'চিয়েল আৰু ৰিলিজিয়াছ ৰিফৰ্মাৰ, যাক আমি কি নামেৰে জানো, গুৰুদেৱ বুলি জানো। গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বুলি কোৱা হয়। আৰু তেখেতে কি ধৰ্ম প্ৰচাৰ কৰিছিলে, ব্ৰহ্ম ধৰ্ম, ঠিক আছে। গুৰুদেৱ কালীচৰণ ব্ৰহ্ম কি আছিলে, ছ'চিয়েল ৰিফৰ্মাৰ আছিলে আৰু লগতে তেখেতে ব্ৰহ্ম ধৰ্মৰ কি আছিলে, প্ৰচাৰক আছিলে। এজ অফ 2026 হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ এছ'চিয়েটেড উইথ BTR? বৰ্তমানলৈকে BTRত কিমানটা আছে নেশ্যনেল পাৰ্ক? দেয়াৰ আৰ 3 নেশ্যনেল পাৰ্কছ ইন BTR। ওৱান ইজ মানাছ, নেক্সট ইজ আৱাৰ কি আছিলে, ৰায়মনা, এণ্ড ৰিচেণ্টলি যিটো নতুনকৈ হৈছে সেইটো হ'ল আমাৰ চিকনাঝালাও নেশ্যনেল পাৰ্ক। BTRত কি আছে, মানাছ, ৰায়মনা এণ্ড চিকনাঝালাও নেশ্যনেল পাৰ্ক। কুৱেশ্যন নম্বৰ 23, হুইচ অফ দ্য ফলোইং ইজ দ্য নিউৱেষ্ট নেশ্যনেল পাৰ্ক ইন BTR? নট অনলি ইন BTR, অল অভাৰ অসমতে নতুনকৈ এটা হৈছে আমাৰ কোনটো, এইটো হ'ল আমাৰ চিকনাঝালাও নেশ্যনেল পাৰ্ক, যিটো আমাৰ কিমান চনত হয়, 2025ত এইটোক নটিফিকেশ্যনৰ থ্ৰুৱেদি বা আমাৰ অফিচিয়েলি এজ এ নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হয়। আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব চিকনাঝালাও কোন আছিলে, তেখেতৰ নামত যে এটা নেশ্যনেল পাৰ্ক বনোৱা হ'ল, তেখেতৰ বিষয়ে অলপ কমেণ্ট ছেকশ্যনত জনাই দিব। অ'কে, চিকনাঝালাও নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ 2 ডিষ্ট্ৰিক্টছ? দুটা ডিষ্ট্ৰিক্টছত চিকনাঝালাও নেশ্যনেল পাৰ্ক আমাৰ কি হয়, লোকেট হয়। সেই দুটা ডিষ্ট্ৰিক্ট হ'ল আমাৰ কোকৰাঝাৰ আৰু চিৰাং ডিষ্ট্ৰিক্ট, ঠিক আছে। কোকৰাঝাৰ আৰু চিৰাং ডিষ্ট্ৰিক্টত এই আমাৰ চিকনাঝালাও নেশ্যনেল পাৰ্কটো লোকেটেড হয় আণ্ডাৰ দ্য কোকৰাঝাৰ এণ্ড কাজলগাঁও ছাব ডিভিজন। কাজলগাঁও কি হয়, কাজলগাঁও হয় আমাৰ হেডকোৱাৰ্টাৰ্ছ কাৰ, চিৰাং ডিষ্ট্ৰিক্টৰ। চিৰাং ডিষ্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰ হয় আমাৰ কাজলগাঁও, এইটো মনত ৰাখিব। বিজনী কিন্তু নহয়, বহুতে বিজনী বুলি ভাবে, বাট সেইটো নহয়। মানাছ নেশ্যনেল পাৰ্ক ৱাজ নটিফাইড এজ নেশ্যনেল পাৰ্ক, কিমান চনত নটিফাই কৰা হৈছিলে এজ এ নেশ্যনেল পাৰ্ক? ইন দ্য ইয়াৰ 1990, 7th ছেপ্টেম্বৰ। 7 ছেপ্টেম্বৰ 1990ত কি কৰা হয়, মানাছক এজ এ নেশ্যনেল পাৰ্ক নটিফাই কৰা হৈছিলে। অ'কে, কুৱেশ্যন নম্বৰ 26, মানাছ নেশ্যনেল পাৰ্ক ইজ পাৰ্টিকুলাৰলি ফেমাছ ফৰ হুইচ অফ দ্য ফলোইং? কোনটোৰ কাৰণে ফেমাছ হয় মানাছ নেশ্যনেল পাৰ্ক? ফেমাছ হয় আমাৰ গল্ডেন লেংগুৰ এণ্ড পিগমি হবৰ কাৰণে। আৰু বহুত কিবা কিবি আছে, কিন্তু এই কুৱেশ্যনটো একৰ্ডিং টু দিছ কুৱেশ্যন গল্ডেন লেংগুৰ আৰু পিগমি হব চবতকৈ বেছি পোৱা যায় বা তাৰ কাৰণে ফেমাছ হয়। অ'কে, কুৱেশ্যন নম্বৰ 27, হুইচ ইনষ্টিটিউশ্যন ৱাজ এষ্টাব্লিছড আণ্ডাৰ দ্য ইউনিভাৰ্চিটি এক্ট 2009 ইন বড়োলেণ্ড? অৰ্থাৎ বড়োলেণ্ড ইউনিভাৰ্চিটি এক্টৰ থ্ৰুৱেদি 2009ত এটা ইউনিভাৰ্চিটি ক্ৰিয়েট কৰা হৈছিলে। এইটো কোনটো ইউনিভাৰ্চিটি হয় আমাৰ? ডেফিনেটলি আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে হ'ব, যিটো আমাৰ কিমান চনত এষ্টাব্লিছ হৈছিলে? ইন দ্য ইয়াৰ 2009। এইটো কুৱেশ্যন আমাৰ আই থিংক 2022 ইয়াৰ 23ত সুধিছিলে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 28, মানাছ ৱাজ ডিক্লেয়াৰ্ড এজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। মানাছ নট অনলি এ নেশ্যনেল পাৰ্ক, ইট ইজ অলছ' এন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। কিমান চনত ডিক্লেয়াৰ কৰা হৈছিলে? ইন দ্য ইয়াৰ 1985। অ'কে, নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ। ৰায়মনা নেশ্যনেল পাৰ্ক, ৰায়মনাক কি কৰা হৈছিলে? এজ এ নেশ্যনেল পাৰ্ক নটিফাই কৰা হৈছিলে, কিমান চনত? এইটো আমাৰ নটিফাই কৰা হৈছিলে ইন দ্য ইয়াৰ 2021। কিমান তাৰিখে? 5th জুন। 5th জুন 2021 তাৰিখে কি কৰা হৈছিলে? ৰায়মনাক এজ এ নেশ্যনেল পাৰ্ক আমাৰ নটিফাইড বা ডিক্লেয়াৰ কৰা হৈছিলে। অ'কে, কি কৈছে কুৱেশ্যন নম্বৰ 30,
Which national park of Assam was added to the national park list in 2021 along with Raimona? অৰ্থাৎ এই সেম ডেটত ৰাইমনাৰ সৈতে আৰু এটা নেশ্যনেল পাৰ্ক আমাৰ এড কৰা হৈছিলে এইটো কোনটো আছিলে সেইটো আছিলে আমাৰ দিহিং পাটকাই নেশ্যনেল পাৰ্ক ঠিক আছে দিহিং পাটকাই নেশ্যনেল পাৰ্ক ইজ অলছ' এডেড ইন দ্য সেম ডেট এজ অফ ৰাইমনা দ্যাট ইজ 5th June 2021 Who was the first person from the Bodo community to become an election commissioner of India? Very important question হয় বড়ো কমিউনিটিৰ পৰা নহয় নট অনলি বড়ো কমিউনিটি অসমৰ পৰা আমাৰ প্ৰথম ব্যক্তি আছিলে যিজন কি হয় আমাৰ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া হয় এইটো কোন আছিলে সেইটো আছিলে আমাৰ কোনটো হৰিশংকৰ ব্ৰহ্ম কি আছিলে আমাৰ ফাৰ্ষ্ট মানে ফ্ৰম দ্য বড়ো কমিউনিটি ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ আছিলে আৰু তেখেত কি হয় লাষ্টত চিফ ইলেকশ্যন কমিশ্যনাৰো আমাৰ হয় আৰু ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ কিমান চনত বনিছিলে আমাৰ 2010ত ফ্ৰম দ্য বড়ো কমিউনিটি আৰু যদি আমি এজ এ ইণ্ডিয়াৰ বুলি কওঁ Who was the first chief election commissioner of India? সেইটো কোনটো হ'ব আমাৰ কমেণ্ট সেকশ্যনত জনাই দিব Question number 32 কি কৈছে Which Bodo personality has a road in New Delhi named after him? Very important question. অৰ্থাৎ কোনো এজন বড়ো পাৰ্চনেলিটিৰ নামত আমাৰ দিল্লীত এটা ৰোড বনোৱা হৈছে আৰু এটা ষ্টেচুও বনোৱা হৈছে তেখেত হ'ল আমাৰ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম মে 2025ত তেখেতৰ নামত আমাৰ দিল্লীত এটা কি বনোৱা হয় সাউথ দিল্লীত এটা ৰোড বনোৱা হয় যেটো ৰিনেম কৰা হয় লালা লাজপত ৰায় মাৰ্গ আগত আছিলে তাক ৰিনেম কৰি কি বনোৱা হয় বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো কাৰেণ্ট এফেয়াৰ্ছৰ ফালৰ পৰা যাব পাৰে আপোনালোকে এজ এ ষ্টেটিক জিকেও বৰ্তমান হ'ব পাৰে অ'কে হু ইজ ৰিগাৰ্ডেড এজ দ্য পায়োনিয়াৰ অফ বড়ো মিউজিক এণ্ড কালচাৰ ভেৰি ইম্পৰ্টেণ্ট আৰু এই মানুহজন আমাৰ গোসাইগাঁৱৰে মানুহ হয় তেখেত হ'ল আমাৰ ঝাওলাও নীলেশ্বৰ ব্ৰহ্ম আপোনালোকে যদি কেতিয়াবা ইউনিভাৰ্চিটিত গৈছে তেতিয়া আপোনালোকে যিটো অডিটৰিয়াম হয় সেই অডিটৰিয়ামৰ নামটো চাবচোন তাতে কি লেখা আছে ঝাওলাও নীলেশ্বৰ ব্ৰহ্ম অডিটৰিয়াম হল অৰ্থাৎ তেখেতে কি আমাৰ কালচাৰ আৰু বড়ো মিউজিকক আমাৰ কি কৰিছিলে ফেমাছ কৰিছিলে ঠিক আছে পায়োনাৰ তেখেত দ্যাট ইজ ৱাই সেই আমাৰ যিটো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিটো অডিটৰিয়াম হয় তেখেতৰ নামতে ৰখা হৈছে আৰু এই মানুহজন আমাৰ গোসাইগাঁৱৰে মানুহ হয় তেখেতৰ গ্ৰামতো মই কৈছোঁ ওচৰতে Bodoland Cancer Care Trust was established under which flagship health initiative of the BTR government? কোনটো আছিলে এইটো যে এটা কি কৰা হৈছিলে কেন্সাৰ কেয়াৰ ট্ৰাষ্ট বনোৱা হৈছিলে এইটো আছিলে আমাৰ ৰোগ নিৰ্মূল BTR মিছন এইটো কিমান চনত হৈছিলে ইন দ্য ইয়াৰ 2023 2nd October 2023 Okay, next very important question. Silk Park. Bodoland Silk Park located আছে কোনটো এৰিয়াত কোনটো জায়গাত এইটো হ'ল আমাৰ কোকৰাঝাৰৰ আদাবাৰীত আছে Bodoland Silk Park আৰু মনত ৰাখিব আমাৰ বড়োলেণ্ডৰ পৰাই অসমৰ 30% সিল্কৰ প্ৰডাকশন হয় ঠিক আছে অসমৰ যিটো যিমান সিল্কৰ প্ৰয়োজন হয় তাৰ 30% আমাৰ বড়োলেণ্ডে যোগাৰ ধৰে ইয়াতে আদাবাৰী আমাৰ কোকৰাঝাৰত লোকেটেড আছে হেতু Question number 36 okay very important question হয় বৰ্তমানত one district one product অৰ্থাৎ কোকৰাঝাৰ ডিস্ট্ৰিক্টত কি আছে এটা প্ৰডাক্ট আছে যাক আমি কি বুলি কোৱা হয় one district one product initiative এইটো হ'ল আমাৰ মাশৰুম কাল্টিভেশ্যন দ্যাট ইজ ওয়াই আপোনালোকে যদি চাই বড়োলেণ্ড ইউনিভাৰ্চিটিত মাশৰুম বুলি এটা বেলেগে ডিপাৰ্টমেণ্টও আছে তাতে মাশৰুমৰ ওপৰত তাতে ষ্টাডিজ কৰা হয় নিউ ভেৰাইটিছৰ মাশৰুম তাতে আমাৰ কি কৰা হয় মানে ফৰ্মেশ্যন কৰা হয় বা বনোৱা হয় তো one district one product কি হ'ব আমাৰ মাশৰুম কাল্টিভেশ্যনৰ ওপৰত হ'ব Okay. Which place in Assam will be connected by the proposed railway line to Gelefu in Bhutan? Very important question হয় অসমৰ কোনটোৱে কি কৰিব কোনটো জায়গায় আমাৰ ভুটানক কানেক্ট কৰিব অৰ্থাৎ ভুটানৰ গেলেফুক অসমৰ সৈতে কানেক্ট কৰিব বাই দ্য ৰেলৱে লাইন কোনটো হ'ব সেইটো হ'ল আমাৰ কোকৰাঝাৰৰ থ্ৰুৱেদি কি বনোৱা হ'ব ৰেল লাইন বনোৱা হ'ব ডাইৰেক্টলি কানেক্ট কৰিবৰ কাৰণে কোনটো জায়গাক গেলেফুক এইখিনি মই বস্তুখিনি লিখি দিছোঁ এক্সপ্লেনেশ্যনত Next question. Okay, I think এই কেইটা question মই পাইছিলোঁ these questions will be enough ঠিক আছে আপোনালোকৰ এক্সামৰ কাৰণে বা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএডৰ কাৰণে আপোনালোকে যদি পঢ়ি আছে বা BTR ৰিলেটেড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে মই আৰু বেলেগকৈ ভিডিঅ' এটা আনিম চ' আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব বাকী যিবিলাক ক্লাছ মই কৰাইছোঁ সেই গোটেইখিনি প্লেলিষ্ট বনোৱা আছে PDF-খিনি আমাৰ চেনেল যিটো আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ গ্ৰুপত আপোনালোকে পাই যাব ডেছক্ৰিপশ্যনত প্ৰতিটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকে তাত জইন কৰি আপোনালোকে গোটেইখিনি PDF পাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক দিনতো মই ভিডিঅ'ছখিনি বনাব চেষ্টা কৰিম চ' থেংক ইউ